ৰস্তাৰ বুলি শুনিলে আপোনালোকৰ মনত কি আহে? Tell me, your hand is the naho. Yeah. Ahora FIFA mari toro. Okay. Yeah. নিশ্চয় আপোনালোকৰ মনত অশ্লীল ভিডিঅ' বুলি আহে। নাহিবনো কিয়? কিয়নো কিছুমান ৰস্তাৰে সামাজিক মাধ্যমত আহি অশ্লীলতা বিয়পাই আছে। কিন্তু আমিনুল নামৰ যুৱকজনৰ ৰোষ্টিং ভিডিঅ' দেখিলে যাক ৰোষ্ট কৰিছে তেওঁ হাঁহিবলৈ বাধ্য হয়। Sorry, sir. Mistake for I am, sir. Please, I am a maafi. কিয়নো তেওঁৰ ভিডিঅ'ত না আছে গালি, না আছে অশ্লীলতা। আমিনুল পিকেডি নামৰ এই ফেচবুক পেজটোৱে অতি কম দিনৰ ভিতৰতে লাখ লাখ মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। আজি তেওঁ ফেচবুকৰ লগতে ইনষ্টাগ্ৰাম আৰু ইউটিউবতো লাখ লাখ অনুৰাগী আছে। এই আমিনুল নামৰ যুৱকজনৰ ঘৰ হ'ল কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি নামৰ এখন গাঁৱত। বৰ্তমান সময়ত এই যুৱকজন সামাজিক মাধ্যমত অতি জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান সময়ত দেখা যায় যে সামাজিক মাধ্যমত ৰোষ্টিঙৰ নামত কিছুমানে ৰোষ্টাৰে অশ্লীল ভিডিঅ' প্ৰচাৰ কৰে আৰু সমাজৰ লগত সামাজিক মাধ্যমত অশ্লীলতা বিয়পাই আছে। কিন্তু আমিনুল পিকেডি নামৰ এই যুৱকজনে সামাজিক মাধ্যমৰ যোগেদি সমাজখনক এটা নতুন দিশেৰে লৈ গৈ আছে। আপোনালোকে যদি আমিনুল পিকেডিৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত আমিনুল পিকেডি লিখি দিব। যিকোনো ধৰণৰ নিউজ ভিডিঅ'ৰ কাৰণে যোগাযোগ কৰক MF মিক্স আছাম টিমৰ সৈতে। যোগাযোগ নম্বৰ 9394366387।